এইখিনি শেষলৈকে শুনক, আজীৱন কামত আহিব আপোনাৰ। আহক, সময় আছে যদি আজি অলপ কথা পাতোঁ। 5 মিনিট যদি সময় আছে, যদি 5 মিনিট সময়ো নাই, বাদ দিয়ক, নাচাব, আপোনাৰ দ্বাৰা একোৱেই নহ'ব। আজি আপোনাক ক'ব খুজিছোঁ কেনেকৈ নিজকে শক্তিশালী কৰি তুলিব, কেনেকৈ সকলোৱে আপোনাক সম্ভ্ৰম কৰা পৰিৱেশ এটা আপুনি আনিব পাৰিব। প্ৰথমে আপোনাক এটা প্ৰশ্ন কৰিছোঁ, হঠাৎ আপুনি বহি থকা কোঠাটোত যদি অমিতাভ বচ্চন সোমাই আহে, আপুনি থিয় হৈ দিবনে বাৰু? যদি হঠাৎ আপুনি APJ আব্দুল কালাম আপোনাৰ ওচৰলৈ আহি গ'ল, আপুনি ছাৰ বুলি সম্বোধন নকৰাকৈ থাকিব পাৰিবনে? এই দুটা নাম চিনাকি বুলিয়ে আপোনাক ক'লোঁ। আমি এই পৃথিৱীত এনে কিছুমান মানুহ লগ পাওঁ, যিসকল মানুহক লগ পালেই শ্ৰদ্ধাত আপোনাৰ মূৰ দুখ খাই আহে। নিবিচৰাকৈ তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰোঁ। কিছুমান এনেকুৱা মানুহো আমি লগ পাওঁ, যাক লগ পালে আমি মুঠেই না ক'ব নোৱাৰোঁ, নো ক'ব নোৱাৰোঁ। কিবা এটা ৰিকুৱেষ্ট কৰিলে নিজৰ সকলো কাম পেলাই হ'লেও তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিবলৈ মন যায়। তেওঁলোক কোনো উচ্চ পদবীত নাথাকিব পাৰে, তেওঁলোক সকলোৰে চিনি পোৱা চেলিব্ৰিটি নহ'ব পাৰে, তথাপি কিছুমান এনে মানুহক আমি লগ পাই যাওঁ, যাৰ এটা অনুৰোধত আমি যিকোনো কাম কৰি দিব পাৰোঁ। আপুনিও চাগে এনে মানুহ কেতিয়াবা নহয় কেতিয়াবা লগ পাইছেনে বাৰু? তেনে ব্যক্তিত্বশালী মানুহ এই ধৰাত আপুনি এজন হ'লেও লগ পাইছে। আপোনাৰ চাৰ্কুলত তেনে এজন হ'লেও মানুহ আছে, যাৰ কথা আপুনি বিনা বাক্যই মানি লয়, যাক আপুনি ভয় নকৰে কিন্তু সন্মান কৰে, সমীহ কৰে, শ্ৰদ্ধা কৰে। তেনে ব্যক্তিত্বৰ অধিকাৰী আপোনাৰো হ'বৰ মন আছে নেকি? আপুনি বিচাৰেনে আপোনাকো সকলোৱে সেই ধৰণে সন্মান প্ৰদৰ্শন কৰক? তেনেহ'লে আহক, আজি আপুনি সঠিক ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে। আপোনালোকে ভিডিঅ' চাই আমাৰ কামতো লগায়। যদি প্ৰথমবাৰ আমাৰ ভিডিঅ' চাইছে, তেনেহ'লে প্ৰথমে আমাক ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, মই কুমুদ দাস, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই জীৱনত আপুনি বিভিন্ন ধৰণৰ মানুহ লগ পাব। কৰ্মক্ষেত্ৰত বা সমাজত কিচিম কিচিম চিন্তাধাৰণাৰ মানুহ। বেছিভাগ মানুহেই কিবা নহয় কিবা নোপোৱাৰ যন্ত্ৰণাৰে পিষ্ট হৈ থকা মানুহ। কিছুমান সপোন খেদি খেদি ভাগৰি পৰা মানুহ, কিছুমান আত্মপ্ৰতিষ্ঠাৰ বাট বিচাৰি ফুৰা মানুহ, কিছুমান লাগি লাগি একো কৰিব নোৱাৰি হতাশ হোৱা মানুহ। এই বিভিন্ন ধৰণৰ মানুহৰ মাজত সাংঘাতিক মিলটো কি জানে? তেওঁলোকৰ বেছিখিনিয়ে নিজৰ কথাখিনি ঠিকমতে কাকো ক'বলৈ নাপায়, এক প্ৰকাৰ বেছিকৈ যন্ত্ৰণা ভোগা মানুহ। গতিকে যিকোনো মানুহৰ হৃদয় জিনিবলৈ প্ৰথম কামটো কি কৰিব? প্ৰথম কামটো হ'ল নম্বৰ 1, কমকৈ ক'ব, বেছিকৈ শুনিব। কিয় জানে? যেতিয়াই আপুনি লগ পোৱা মানুহ এজনৰ কথাখিনি মন দি শুনিব, তেতিয়াই তেওঁ আপোনাৰ সৈতে আত্মীয়তা অনুভৱ কৰিব। এই যে কথা ক'ব নোৱাৰাৰ যন্ত্ৰণাৰে পিষ্ট হৈ আছে, সেইখিনি দুখ পাতলাব পাৰিব আপুনিও। এইখিনি কথাৰ অৰ্থ এইটো নহয় যে আপুনি কথা শুনিবলৈ মানুহ বিচাৰি ফুৰিব। মানুহ বিচাৰি ফুৰিব নালাগে। যিজন ভিন্ন পৰিৱেশত আপোনাৰ ওচৰলৈ কিছু কথা ক'বলৈ আহিব, তেওঁৰ কথাখিনিকেই মনোযোগ দি শুনিব। এতিয়া প্ৰশ্নটো হ'ল, আপুনি একো নক'বই নেকি? তেওঁ দুখৰ কাহিনী এটা ক'লে আপুনি সান্তনা দিবলৈ এনেকৈ কৈ নিদিব যে আপোনাৰো একেই সমস্যা হৈছে। কোনো মানুহে যদি আপোনাক তেওঁৰ কথা ক'বলৈ আৰম্ভ কৰিছে, অন্ততঃ তেওঁ আপোনাক ভাবিছে তেওঁতকৈ আপুনি ভাল পৰিৱেশত, ভাল অৱস্থাত আছে, তেওঁতকৈ আপুনি সুখত আছে। গতিকে তেওঁ কথা কোৱা আৰম্ভ কৰাৰ লগে লগেই আপুনিও একেই তেওঁৰ দৰেই সমস্যাত আছোঁ বুলি, মোৰো এনেকুৱাই বুলি কনচোলেশ্যন দিবলৈ চেষ্টা নকৰিব, মিটো বুলি নক'ব। তেওঁ যেতিয়া কথা ক'ব, আপোনাৰ কাম একান্তই মনোযোগ দি তেওঁৰ কথাখিনি শুনা। অতি প্ৰয়োজনত আপুনি ক'ব পাৰে, আচ্ছা, ৰিয়েলি? বিষয়বস্তু অনুসৰি আপুনি চুটি চুটি প্ৰতিক্ৰিয়া দিব পাৰে, কথা কৈ থকাজনে যাতে আপুনি মনোযোগ দি থকাটো সম্পূৰ্ণকৈ অনুভৱ কৰিব পাৰে। সেইটোৱেই আপোনাৰ চকুৱে মুখে ফুটি উঠা উচিত, যিটো এতিয়া আপোনাৰ হৈছে। নম্বৰ 2, মানুহক লগ পালে কথা বতৰা পাতোঁতে অতি বেছি চিৰিয়াছ হৈ থকাটো উচিত নহয়। হাঁহি ধেমালি কৰা মানুহক অতি সহজেই নিজৰ মানুহ বুলি মানুহে গ্ৰহণ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, আপুনি লগ পোৱা মানুহজনক লৈ তেওঁৰ কথা শুনি কৌতুক কেতিয়াও নকৰিব। যদি হাঁহি ধেমালি কৰিব পৰা বিষয় নাই, নিজক লৈ কৌতুক কৰক। নিজৰ সৈতে ঘটা কোনো আমোদজনক ঘটনা তেওঁৰ সৈতে পাতক। এনে আমোদজনক কথা ক'বলৈ আকৌ পৰিৱেশটো নিজেই আপুনি সৃষ্টি কৰি ল'ব লাগিব। নম্বৰ 3, আপুনি যিহেতু নিজে অমিতাভ বচ্চন বা APJ আব্দুল কালামৰ দৰে শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী মানুহ নহয় বুলি ভাবি লৈছে, আপোনাক দেখিয়ে কোনোবাই আপোন পাহৰা হ'ব বুলি যদি ভাবিছে, গতিকে মন জয় কৰিবলৈ আপুনি অলপমান কৌশল অৱলম্বন কৰিব লাগিব। যেতিয়া কাৰোবাক লগ পাব, কিছু কৌশল অৱলম্বন আপুনি কৰিবই লাগিব। শুনক, গোপনীয় কথাৰ প্ৰতি মানুহৰ আগ্ৰহ আটাইতকৈ বেছি। যেতিয়া কোনো মানুহক আপোন কৰিব খোজে, তেন্তে কিছু গোপনীয় যেন লগা, গুৰুত্ব থকা যেন লগা
কথা কওক। মনত ৰাখিব, প্ৰথম দিনা লগ পোৱা মানুহজনক এনে বহু গোপনীয় কথাও নক'ব, যি কথাই ভৱিষ্যতে আপোনাক ক্ষতি কৰিব পাৰে। গতিকে দুবাৰমান লগ পোৱাৰ পিছত অলপ সৰু সৰু গোপনীয় কথা আপোনাৰ বিষয়ে ক'ব পাৰে। কথাখিনি এনেকৈ ক'ব যাতে তেওঁক গুৰুত্ব দিয়া বুলি অনুধাৱন কৰিব পাৰে। তেতিয়াই আচলতে এটা বন্দেজ গঢ়ি উঠে। যেতিয়া কোনো ব্যক্তিৰ সৈতে আপুনি গোপনীয় কথা পাতে, তেতিয়াই মানুহে আপোনাক বিশ্বাসত লয়। ৰ'ব, গোপনীয় কথা ক'ব লাগে বুলিয়ে আপুনি সীমা অতিক্ৰম কৰি নিজৰ গোপনীয়তা ভংগ নকৰিব, সেইটোৱে আকৌ আপোনাক কষ্ট দিব। আপুনি জাষ্ট এই ফিলটো আপোনাৰ সন্মুখত থকাজনক দিব পাৰিব লাগে যে তেওঁক আপুনি গোপনীয়তকৈ গোপনীয় কথা কৈ দিব পৰাকৈ তেওঁক বিশ্বাস কৰিছে। তেতিয়াই তেওঁ আপোনাৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হ'ব। মনত ৰাখিব, এই ক্ষেত্ৰত কোনো বন্ধুৰ গোপন কথা কৈ আপুনি মানুহটো যে ঠিক নহয় তেনেকুৱা এটা বুজায়ো নিদিব। কেৱল নিজৰ কথাহে আৰম্ভণিতে আপুনি কোৱা উচিত। নম্বৰ 4, মনত ৰাখিব 4 নম্বৰটো বেছি গুৰুত্বপূৰ্ণ। যিকোনো লোকৰ মন জয় কৰিবলৈ আপুনি তেওঁৰ নাম জনাটো খুবেই জৰুৰী। আচলতে কাৰোবাৰ নাম জনাৰ লগে লগে আপুনি যে তেওঁক গুৰুত্ব দিছে সেই কথাটো এষ্টাব্লিছ হৈ যায়। গতিকে যদি আপুনি দ্বিতীয়বাৰ লগ পোৱা এজন ব্যক্তিক নাম ধৰি মাতিব পাৰে, তাৰ মানে তেওঁৰ হৃদয়ৰ 80% ইতিমধ্যে আপুনি জয় কৰিলেই। যিকোনো মানুহেই নিজৰ নামটো আনৰ মুখত শুনিবলৈ ভাল পায়। নাম কোৱা মানে তেওঁক আপুনি ৰিকগনিশ্যন দিছে, স্বীকৃতি দিছে। আপোনাৰ জীৱনত তেওঁৰ এক বিশেষ গুৰুত্ব আছে, সেই অনুভৱ তেওঁৰ হৈছে। নম্বৰ 5, একেখিনি কথা ঘূৰাই পকাই প্ৰথম চিনাকিতে এজন মানুহক বিৰক্ত কৰি নিদিব। মনত ৰাখিব, যিমান বেছি তেওঁৰ পৰা শুনিব সিমানেই অন্তৰংগতা বৃদ্ধি পাব। আপুনি কথা পাতিলেও তেওঁ ইণ্টাৰেষ্ট দিয়া বিষয়ত বেলেগ বেলেগ ধৰণে কথা ক'ব। মানে কথাখিনিত যে তেওঁৰ গুৰুত্ব আছে আপুনি বুজাব পাৰিব লাগিব। নম্বৰ 6, কেৱল আমি কোৱা টিপছ ব্যৱহাৰ কৰিলেই আপুনি মানুহৰ প্ৰিয় পাত্ৰ হ'ব তেনেকুৱা কথা নাই। মনত ৰাখিব, বেছিভাগ মানুহেই জেনুইন স্বভাৱৰ মানুহক ভাল পায়। সঁচা অৰ্থত বন্ধুত্ব বা সম্পৰ্ক ৰাখিবলৈ আপুনি সঁচাকৈয়ে বন্ধুৰ প্ৰতি সৎ হোৱা উচিত, অৰ্থাৎ সততা লাগিব। তেওঁৰ মনোযোগ আকৰ্ষণ কৰিলেই নহ'ব, সঁচা অৰ্থত তেওঁৰ অনুভূতিৰ প্ৰতি আপুনি শ্ৰদ্ধাশীল, দয়াশীল, সহানুভূতিশীল হ'ব লাগিব। নহ'লে টিপছ মানি আপুনি কেৱল চিনাকি গোটাব পাৰিব, কোনেও আপোনাক বিশ্বাসত নল'ব। ইমানখিনিলৈকে যদি আপুনি শুনিলে, সন্মান আদায় কৰিবলৈ শ্ৰীমদ ভাগৱত গীতাই শিকোৱা কেইটামান কথা এইবাৰ আপোনাক কৈছোঁ। আকৌ নম্বৰ 1, আনৰ পৰা সন্মান আদায়ৰ প্ৰথমটো পদক্ষেপ হৈছে নিজৰ নম্ৰতা। আপুনি নম্ৰ হোৱাৰ অভ্যাস কৰিলে আনৰ পৰা সন্মান সমীহ কেনেকৈ আদায় কৰিব পাৰি জানি ল'ব পাৰিব। নম্ৰ বা ভদ্ৰ হ'লে আপুনি নিজকে দুৰ্বল বুলি দেখুৱাটো নুবুজায়। নম্ৰ বা ভদ্ৰ হৈ আপুনি আনৰ প্ৰতি সহানুভূতিশীলো হ'ব পাৰিব, যিটোৱে মৰ্যাদা আৰু সন্মান আপোনাৰ বৃদ্ধি কৰিব অন্যৰ দৃষ্টিত। নম্বৰ 2, শ্ৰীমদ ভাগৱত গীতাই নিজৰ ওচৰত সত্যবাদী হ'বলৈ শিকায়। যদিও বা ভগৱান শ্ৰীকৃষ্ণই ধৰ্ম ৰক্ষাৰ্থে মিছাও যদি ক'বলগীয়া হয় সেইটো পাপ নহয় বুলি কৈছে। ভগৱান শ্ৰীকৃষ্ণই অন্য ধৰ্ম ৰক্ষা, প্ৰাণ ৰক্ষাৰ বাবে অন্য কথাত সততা, সত্যবাদী হোৱাৰ কথা কৈছে। সততা আৰু সত্যবাদিতা ৰক্ষা কৰি চলিলে আপোনাক আনেও সম্ভ্ৰমৰ দৃষ্টিৰে চাব। আপুনি সত্যবাদিতা আৰু সততা ৰাখি চলিলে দেৰিকৈ হ'লেও আপোনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা লোক আপুনি পাব। নম্বৰ 3, সহানুভূতিৰ অভ্যাস। সহানুভূতিৰ অভ্যাসে মানুহৰ আপোনাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবই। যদি আপোনাক কিবা এটা খুজিছে কোনোবাই, তাৰ মানে তেওঁক দিব পৰাকৈ তেওঁৰ দৃষ্টিত আপুনি যোগ্য। গতিকে সেই যোগ্যতা ধৰি ৰাখি আপুনি সহানুভূতি প্ৰদৰ্শন কৰক। ভগৱান শ্ৰীকৃষ্ণই সকলো প্ৰাণীৰ প্ৰতি সমভাৱাপন্ন হোৱা কথাটোৰে সহানুভূতিশীল হোৱাটো বুজাইছে, যাৰ দ্বাৰা আপুনি সন্মানযোগ্য ব্যক্তি এই ধৰাত হৈ উঠিব। নম্বৰ 4, ধাৰাবাহিকতা ৰখাৰ অভ্যাস। আপুনি যিকোনো কৰ্ম কথাত ধাৰাবাহিকতা ৰাখিব লাগিব। আপুনি যেতিয়া কথা দি কথা ৰাখিব, কথা আৰু কামত যেতিয়া আপোনাৰ মিল থাকিব, তেতিয়াই আপোনাৰ প্ৰতি বহু মানুহৰে শ্ৰদ্ধাত মূৰ দু খাই যাব। আপুনি নোৱাৰাটো নোৱাৰোঁ বুলি ক'ব পৰাটো এক ধৰণৰ স্পষ্টবাদিতাৰ ধাৰাবাহিকতা। এনে মানুহক সমীহ কৰিবলৈ বাধ্য হৈ যায় মানুহ। নম্বৰ 5, আসক্তিৰহিত হৈ কাৰ্যকৰ্ম সম্পাদন। অনাসক্তিৰ অভ্যাসে যদি, অৰ্থাৎ আপুনি সুখ দুখ যাৰ জহত সকলোতে কোনো আপত্তি নকৰাৰ অভ্যাস ৰাখে, অৰ্থাৎ কোনো ফলক লৈ ব্যথিতও নহয়, দুখীও নহয়, তেতিয়াও আপুনি শ্ৰদ্ধা অৰ্জন কৰিব পাৰিব। নম্বৰ 6, আনৰ মতপাৰ্থক্যক সন্মান আপুনি কৰিব লাগিব। আপুনি ভবাটোৱে সকলোৱে ভাবিব বুলি কোনো কথা নাই। আপুনি যদি আনৰ মতৰ বিভিন্নতা সন্মান জনায়, তেনেহ'লে সেই ব্যক্তিয়ে আপোনাৰ মতকো সন্মান কৰিবই। নম্বৰ 7, ক্ষমা আৰু দয়াশীল হোৱাৰ অভ্যাস। আপুনি যদি ক্ষমা আৰু দয়াৰ অভ্যাস কৰে, তেনেহ'লে
আপোনাৰ বাবে ই হৈ পৰিব এক অস্ত্ৰ সদৃশ। আপোনাক যদি কোনোবাই কষ্ট দিছে, ভুল কৰি অনুতপ্ত হৈছে, ক্ষমা কৰি দিয়ক। আৰু কোনোবা আৰ্তজনে সহায় বিচাৰিছে, দয়াশীল হওক। ক্ষমাশীল আৰু দয়াশীল হৈও আপুনি সন্মানেই পাব। ইয়াৰ উপৰিও আধ্যাত্মিক দৰ্শন, জীৱনবোধৰ অভিব্যক্তি, ব্যক্তিত্ব, সমাজৰ প্ৰতি আনুগত্য আৰু সেৱাৰ মনোভাৱেৰেও আপুনি সন্মান অৰ্জন কৰিব পাৰিব। আপোনাক সন্মানিত কৰা পৰিৱেশ, এক অৰ্থত সন্মান অৰ্জিত। আপুনি যেনেকৈ বদনামী হৈ যাবলৈ 1 ছেকেণ্ড নালাগে, সন্মান অৰ্জন কৰিবলৈ কিন্তু বছৰ লাগিব পাৰে। গতিকে ধৈৰ্যৰে সৈতে আপুনি লাগি থাকিব লাগিব। সন্মান খুজিলেই নাপায়, অৰ্জন কৰাৰ পথ নিজেই ঠিক কৰি ল'ব লাগিব। ভালে থাকিব সদায়। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।